নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এনআৰএছৰ এটা টপিক আলোচনা কৰিব বিচাৰিছোঁ। এনআৰএছৰ প্ৰাৰ্থীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ হয়, যিসকলৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ নহয় আপোনালোকে নাচালেও হ'ব। বিতৰ্কিত কমেণ্ট কৰাতকৈ বা যিসকলে বেয়া পায় সেইসকলে নাচালেও হ'ব। কথাটো হ'ল যে এনআৰএছৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিব। BTRৰ কেইজনমান প্ৰাৰ্থীয়ে সুপ্ৰিম কোৰ্টলৈ গৈছে। এইকেইদিন এইটো বিষয়ে অলপ চৰ্চিত হৈ আছে যে BTRৰ পৰা আকৌ প্ৰাৰ্থীসকলে কিয় সুপ্ৰিম কোৰ্টলৈ গ'ল। অসমত যিহেতু কেছ চলি আছে, গতিকে কেছ চলি থকাৰ সময়তে কিয় BTRৰ পৰা কেইজনমান প্ৰাৰ্থীয়ে সুপ্ৰিম কোৰ্টলৈ যাব লগা হ'ল, সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। কথাটো হ'ল যে অসমত যিহেতু এনআৰএছৰ প্ৰাৰ্থীসকলে ৫,৫৫০ পদ ইনক্লুড কৰাৰ কাৰণে যুঁজি আছে। যোৱাকালিও এটা হিয়াৰিং আছিল আৰু সেই হিয়াৰিংটো বিশেষ একো ফলাফল নোলোৱাৰ কাৰণে পুনৰ ৮ মে'লৈকে পিছুৱাই দিয়া হৈছে। তাৰ মাজতে BTRৰ কেইজন প্ৰাৰ্থীয়ে সুপ্ৰিম কোৰ্টত যোৱাৰ পৰা এটা কেছ ৰেজিষ্টাৰ হৈছে, যিটো নেকি শুনানি এতিয়ালৈকে হোৱা নাই। কিন্তু বিষয়টো কি সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। বহুতে হয়তো বিষয়টো জানিব পৰা নাই ভালদৰে। অসমৰ যিটো কেছ চলি আছে নিউজৰ ফালৰ পৰা, যিটো কেছ চলি আছে সেইটো আৰু BTR যি কেছ কৰিছে এতিয়া সুপ্ৰিম কোৰ্টলৈ গৈছে, সেইটো কেছত কিছু পাৰ্থক্য আছে, বহুতে বুজি পোৱা নাই। সেইটো বিষয়ে আলোচনা কৰিব ক'ব বিচাৰিছোঁ আপোনালোকক যে BTR কেছটো হ'ল যে যোৱা বছৰ যি 12,000 সপ্তাহীটা পদৰ কাৰণে BTR চৰকাৰে বিজ্ঞাপন মুকলি কৰি দিছিল। সেই বিজ্ঞাপনত এনআৰএছক যদিও ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিল, কিন্তু মুদকত গৈ ফাইনেলি চিলেকশ্যনত এনআৰএছৰ প্ৰাৰ্থীসকলক ৰখা নাছিল। যিহেতু ৰখা নাছিল, তাৰপিছত কি হৈছিল যে এনআৰএছৰ প্ৰাৰ্থীসকল সেই চাকৰিৰ পৰা বঞ্চিত হৈছিল। তাৰপিছতে যিহেতু সুপ্ৰিম কোৰ্টে ৰায় দিলে যে পুনৰ এনআৰএছৰ চাৰ্টিফিকেটখন ভেলিড, আৰু যিদিনাৰ পৰা ইনভেলিড কৰিছিল সেইদিনাৰ পৰা ভেলিড হোৱা বুলি যিহেতু সামান্য সুপ্ৰিম কোৰ্টে ঘোষণা কৰিলে, তাৰপিছত BTRৰ যি এনআৰএছৰ প্ৰাৰ্থী আছিল সেইসকল প্ৰাৰ্থী আজিলৈকে নিযুক্তি নাপালে। আৰু যিসকল এনআৰএছৰ প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থীৰ যিসকলৰ কাট অফ আছে, সেই কাট অফত থকা প্ৰাৰ্থীসকলো কিন্তু মেৰিট লিষ্টত নাম অহা নাছিল, অৰ্থাৎ ফাইনেলি যি চিলেকশ্যন মেৰিট লিষ্ট আছিল তাত নাম অহা নাছিল, যাৰ ফলত এনআৰএছৰ প্ৰাৰ্থীসকলে চাকৰিৰ পৰা বঞ্চিত হৈ আছিল। এতিয়া অসমত যিহেতু নিযুক্তি হোৱাই নাই, জাষ্ট মানে কি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰহে কাম চলিছে। এতিয়া কথাটো হ'ল BTRত কিয় যাব লগা হ'ল। BTRত যিহেতু এনআৰএছৰ প্ৰাৰ্থীসকলক কাট অফ থকাৰ পিছতো ৰখা নাছিল, গতিকে তেওঁলোকে ন্যায় পায় নেকি সেইটোৰ বিষয়ে সুপ্ৰিম কোৰ্টলৈ গৈছে। যিখিনি কেণ্ডিডেটছ আছে সেইখিনি কাট অফত থকা প্ৰাৰ্থীসকল ন্যায়ালয়ৰ ওচৰত চাপিছে। তেওঁলোকে ভাবিছে যে উচ্চ ন্যায়ালয়ৰ পৰা কিবা এটা ৰায়দান পায় নেকি, তেওঁলোকৰ যিসকলৰ কাট অফ আছে সেই কাট অফৰ আধাৰত যদিহে তেওঁলোকে পায়, সেই পোৱাৰ এটা চিন্তা কৰি তেওঁলোকে সুপ্ৰিম কোৰ্টলৈকে গৈছে। সেইকাৰণে অসম আৰু BTRৰ কেছটোৰ ক্ষেত্ৰত কিছু পাৰ্থক্য আছে, কাৰণ BTR নিযুক্তি হৈয়ে গৈছে, কিন্তু সুপ্ৰিম কোৰ্টত অসমত নিযুক্তি হৈ যোৱা নাই, জাষ্ট কামখিনি আৰম্ভ হৈছেহে। গতিকে BTRৰ প্ৰাৰ্থীসকলে নিযুক্তি পায় নেকি, তাৰ কাৰণে ন্যায়ালয়ৰ পুনৰ ওচৰ চাপিছে, সুপ্ৰিম কোৰ্টলৈ গৈছে। গতিকে সেইটোৰ শুনানি কেতিয়া হ'ব এতিয়ালৈকে তাৰিখ ওলোৱা নাই, বা ৰায়দানত কি আহে সেইটোও এতিয়ালৈকে আমি জানিব পৰা নাই। গতিকে ৰায়দান যিদিনা আহে সেইদিনা নিশ্চয় আপোনালোকক ক'বলৈ চেষ্টা কৰিম বা ইনফৰ্মেশ্যনটো আপোনালোকক দিম। গতিকে নিউজৰ যিসকল BTRৰ প্ৰাৰ্থী সেইসকল প্ৰাৰ্থী ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে, সুপ্ৰিম কোৰ্টলৈ গৈছে, আৰু ৰায়দান কি আহে সেইটোলৈকে আমি অপেক্ষা কৰিম, আৰু যিদিনা ৰায়দান আহিব সেইটো আপোনালোকক নিশ্চয় জনাম। কিন্তু অসমৰ যিটো কেছ চলি আছে নিউজৰ ফালৰ পৰা আৰু BTRৰ যিটো কেছ চলিব এতিয়া সুপ্ৰিম কোৰ্ট, সেইটোৰ মাজত পাৰ্থক্য আছে, কাৰণ BTR নিযুক্তি হৈয়ে গৈছে। গতিকে যিহেতু সুপ্ৰিম কোৰ্টে এনআৰএছ চাৰ্টিফিকেটখন ভেলিড বুলি কৈছে, গতিকে ভেলিড হোৱাৰ ক্ষেত্ৰত পিছত যদিহে এনআৰএছৰ প্ৰাৰ্থীসকলে এতিয়া নিযুক্তি পায় নে নাপায় সেই 5,087টা পদত, সেইটোৰ বিষয়ে ন্যায় বিচাৰি তেওঁলোকে ন্যায়ালয়ৰ ওচৰত চাপিছে। গতিকে সেইটো ৰায়দান কি আহে সময়লৈ অপেক্ষা কৰিব লাগিব, আৰু অসমৰ পুনৰ হিয়াৰিং হ'ব 8 মে'ত। গতিকে 8 মে'লৈকে সকলোৱে অপেক্ষা কৰিব লাগিব। গতিকে অসমৰ কেছটো আৰু BTR কেছটোৰ মাজত পাৰ্থক্য আছে, কাৰণ BTR অলৰেডি নিযুক্তি হৈয়ে গৈছে, কিন্তু BTR নিযুক্তিত এনআৰএছক ৰখা নাছিল, আৰু এতিয়া যিহেতু ভেলিড হৈ গ'ল চাৰ্টিফিকেটখন, গতিকে তেওঁলোকে ন্যায় পায় নেকি সেইটো কাৰণে সুপ্ৰিম কোৰ্টলৈ গৈছে। গতিকে সেইটোৰ কি ৰায়দান আহে বা কি ৰিজাল্ট আহে সেইটো পুনৰ আপোনালোকক জনাম।
এইটো মনত এইখিনিয়ে ধন্যবাদ।